অলপ জমত ল দাদা মই মাজত আছো এইফালে গুচি গেল একেবাৰে এইটো এইফালে দিয়ক আৰু কৈ আগন্তুক লোকসভা নিৰ্বাচনৰ মাজত মই কেইটামান দিন আমাৰ আক্লাছৰ স্থিতি স্পষ্ট আজি কৰি দিছোঁ যে আমি কোকৰাঝাৰ ৫ নং লোকসভাৰ সমষ্টিৰ যিটো নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াক আমি আক্লাছৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ। এইকাৰণে আমি সমৰ্থন জনাইছোঁ যে 2014 চনৰ আগতে BTC অঞ্চলত যিটো মানে পৰিৱেশ আছিল অস্থিৰ পৰিৱেশ, কিন্তু নৱকুমাৰ শৰণীয়া জিকি যোৱাৰ পিছত এই পৰিৱেশটো আজি কিছু উন্নত হৈ আহিছে। সেইফালৰ পৰা আমি চাই বা ৰাইজৰ বিপুল দাবীত আমি পুনৰাই নৱকুমাৰ শৰণীয়াক দিল্লীলৈ পঠিওৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকে কিমান দূৰ নিশ্চিত যে আমি প্ৰায় 100% নিশ্চিত নৱকুমাৰ শৰণীয়া জিকি যোৱাটো আমি ৰাইজৰ পৰা জিলা এছেছমেণ্ট কৰি আমি গম পাইছোঁ যে নৱকুমাৰ শৰণীয়া মানে জিকি যোৱাটো প্ৰায় 100% চিয়'ৰ। আপোনালোকৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত নৱকুমাৰ শৰণীয়া মেনিফেষ্টত কিবা আছে নেকি? আছে, নিশ্চয় আছে। কি ধৰণে জনজাতিকৰণ তেওঁ যদি জিকি যায় পাৰ্লিয়ামেণ্টত তেওঁলৈ মানে সবলভাৱে সদলভাৱে উত্থাপন ইণ্ট্ৰডিউচ কৰিব কথাখিনি। দেখা গৈছে স্ব জনগোষ্ঠী আপোনালোকৰ বহুত নেতা ইতিমধ্যে BPFৰ হৈ কাম কৰি আছে আপোনালোকৰ প্ৰাক্তন আক্লাছ কৰ্মীয় এইটোতো থাকে, এইবিলাকতো থাকিবই না, এইবিলাক চলি থাকিব, কিন্তু ৰাইজেতো এইবিলাকক মানে প্ৰশ্ৰয় নিদিব না। ৰাইজে মানে নৱকুমাৰ শৰণীয়াকে মানে ভোট দি দিব। দুইজনতো থাকিব, এইবিলাক কোন দলত নাই।